Hello guys, preparation কেনেকুৱা চলি আছে? Preparation তাগৰা কৰি ৰাখক। এডমিট আহিব সোনকালে। এডমিট অহাৰ পিছত আপোনালোকে 2025 যেন এপইণ্টমেণ্ট পায় আৰু নিজৰ মা দেউতাক খুশ কৰিব পাৰে যে এপইণ্টমেণ্ট পাছত মা দেউতাৰ মুখত যিটো হাঁহি সেইটো আহি যে আপোনালোকে বিৰিঙাব পাৰে, সেইটোৱে মই কামনা কৰিলোঁ। আৰু আপোনালোকক মই আজি দুটা কথা ক'বৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। এটা হ'ল আপোনালোকৰ মানে কি ট্ৰেইনিঙৰ টাইমত চেলাৰী কিমান সোমায়, ট্ৰেইনিঙৰ টাইমত চেলাৰী কিমান সোমায় আৰু ট্ৰেইনিং কৰি থকা সময়ত কিমান দিনৰ মূৰত আপোনালোকৰ চেলাৰী সোমায়, সেইটো বিষয় লৈ কথা ক'ম। আৰু ৰিটেনত আপোনালোকে কি কিতাপ পঢ়িলে আপোনালোকৰ মানে উপকৃত হ'ব। প্ৰথম কথাটো হ'ল আপোনালোকৰ যেতিয়া আপোনালোকে নতুন ট্ৰেইনিং জইন কৰিব আহিব, ট্ৰেইনিং জইন কৰাৰ পিছত আপোনালোকে যেতিয়া পাছবুক বা এনেকুৱা যিখিনি ডকুমেণ্টছ সেইখিনি জমা দিব, জমা দিয়াৰ পিছত আপোনালোকৰ মানে 45 ডেইজমান লাগে। আমাৰ যিহেতু 45 ডেইজৰ পিছত আমাৰ চেলাৰী সোমাইছিল আপোনালোকৰ টোটেল 42,000 কিমান চামথিং মানে টকা সোমাইছিলে। টোটেল 42,000 চামথিং টকা সোমাইছে। আৰু মানে কেছটো কি আপোনালোকৰ মানে মন্থলি হিচাপত চালে আপোনালোকে ট্ৰেইনিং পিৰিয়ডত 28,000 পাব। এতিয়া বৰ্তমানৰ টাইমত 28,000 মানে প্লাছ পাব আৰু ট্ৰেইনিং টাইমত। আৰু ট্ৰেইনিঙৰ পিছত কিমান পাব, ট্ৰেইনিঙৰ পিছত কিমান বাঢ়ি যায় আপোনালোকৰ চেলাৰী। ট্ৰেইনিঙৰ পিছত আপোনালোকৰ টোটেল 4-5 হাজাৰটো বাঢ়ে ফিক্স ট্ৰেইনিঙৰ পিছত। তাৰপিছত আপোনালোকৰ ইনক্ৰিমেণ্ট লাগে, দিয়ে বাঢ়ে, কিবা বাঢ়ে, তেনেকুৱা বহুত বাঢ়ি থাকে। আপোনালোকৰ জুলাই মাহত ইনক্ৰিমেণ্ট লাগে 3%। তাৰ বাহিৰেও আপোনালোকৰ মানে বছৰটোত আপোনালোকৰ 8% মান দিয়ে বাঢ়ে টোটেল। মানে এনেকুৱা মানে বহুত মানে আপোনালোকৰ 2,000 মান বাঢ়ে প্ৰতি বছৰে, মানে 2,000 মান চেলাৰী বাঢ়ে। তাৰ বাহিৰেও আপোনালোকে এতিয়া আৰু ৰিটেনত কি পঢ়িব, ৰিটেনত আপোনালোকে বেছি হাৰ্ড কুৱেশ্যন নাচাব। মই মানে কৈছোঁ আপোনালোকে বেছি হাৰ্ড কুৱেশ্যন নাচাব, কাৰণ মই কিবা মানে কি আমিও বহুত হাৰ্ড কুৱেশ্যন চাই গৈছোঁ। মানে এনেকুৱা ইজি কুৱেশ্যন আহে, আপোনালোকে হয়তো পেপাৰখন দেখিবও পাৰে, আপোনালোকে চাব। মই যিখিনি মানে ৰিয়েলিটিৰ কথা সেইখিনি কৈ আছোঁ, আপোনালোকে ভাবিব পাৰে ই সাধু কথা কৈ দিব পাৰে, কিন্তু যিখিনি ৰিয়েলিটি সেইখিনি কৈ আছোঁ। যদি মানে বিলিভ নকৰে নাই আৰু নাচাব, ভিডিঅ'টো স্কিপ কৰি যাব পাৰে যদি এইখিনি কথা বিলিভ নহয়। মানে কুৱেশ্যন মানে বহুত সহজ আহে, মানে বহুত সহজ আহে বুলি ক'লো নহয় আপোনাক। মানে 8-9 যেনেকুৱা কুৱেশ্যন আহে তাতকৈ সহজ আহে বুলি ক'লেও ভুল নহয়। মানে আপোনালোকে ওপৰে কুৱেশ্যনবিলাক চালেই বেছি ভাল হয়। আৰু ভিতৰতো নপঢ়ক বুলি মই নকওঁ, কাৰণ অলপ মানে সৰু কুৱেশ্যনবিলাকো বেছিকৈ মন দিব, কাৰণ দেখিবই নহয় আপোনালোকে পেপাৰ কিমান ইজি আহে, তেতিয়া গম পাব যে হয় দে মই ইমান টান কুৱেশ্যন চাব। নাচাব বুলি কোৱা নাই, হাৰ্ড কুৱেশ্যনো চাব, চব চাই যাব। খালি ওপৰত মানে একে সৰু কুৱেশ্যনবিলাকো মন কৰি যাব, মানে যোনবিলাক একে সহজ সেইবিলাক আপুনি গুৰুত্ব নিদিলে কিন্তু পিছত অলপ প্ৰব্লেমৰ চান্স থাকে। কাৰণ মানে যোনবিলাক আপুনি ভাবিব যাব হাৰ্ডখিনি বেছি গুৰুত্ব দিব, লাষ্টত গৈ মানে একে ইজিখিনি আহেগৈ। সেইটোৱে মই জনালোঁ। আৰু মোৰ ভিডিঅ' চাই যদি বেয়া পায় চেনেলটো আনছাবস্ক্ৰাইব মাৰি দিব। মোৰ ইয়াত কোনো পইচা ঘটাৰ মতলব নাই বা কিবা নাই, মোৰ কোনো চেনেলত মনিটাইজ নাই বা হেৰি নাই। মই ভিডিঅ' বনাই ভাল পাওঁ আৰু আপোনালোকক মানে কি উপকৃত কৰিব পাৰিলে মোৰো ভাল লাগে, সেইকাৰণে। আৰু মোৰ যোনকেইটা ছাবস্ক্ৰাইবাৰ আছে সিহঁতি মোক বেয়া নাপায় মই জানো। আৰু যদি কোনোবাই বেয়া পায় মোক কৈছোঁ, ডাইৰেক্ট কৈছোঁ আনছাবস্ক্ৰাইব মাৰি দিয়ক, মোৰ একো নাই। আনছাবস্ক্ৰাইব মাৰি লাগিলে মোৰ চেনেলটোৰ ওপৰত কিবা ৰিপৰ্ট দিলেও দি দিয়ক, মোৰ একো ক'বলগীয়া নাই। যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব, লাইক মাৰিব। ধন্যবাদ।